আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্সাৰচাইজ 2.2 1 নম্বৰ অংকখিনি 1 নম্বৰ অংকটো ইতিমধ্যে কৰা হৈ গ'ল। এতিয়া মই বাকি অংকসমূহ কৰিবলৈ লৈছোঁ। এতিয়া মই 2 নম্বৰ অংকটো লিখি লৈছোঁ 4s² - 4s + 1। এতিয়া আমি এই অংকটো কৰোঁতে প্ৰথম আমাৰ কাম কি হ'ব, s² লগত যিটো কোএফিচিয়েন্ট আছে সাংখ্যিক সহগ থাকিব, সেই সাংখ্যিক সহগৰ লগত c এটো পূৰণ কৰিব লাগিব। সাংখ্যিক সহগৰ লগত ধ্ৰুৱকটো পূৰণ কৰিব লাগিব। তাৰমানে পূৰণ কৰিলে আমি কি পাওঁ, 4 + 1 = 4। প্ৰথম হ'ব মাল্টিপ্লিকেশ্যন। ইয়াৰ লগত x² লগত যিটো সাংখ্যিক সহগ থাকিব, যিটো সংখ্যা থাকিব, সেই সংখ্যাটোৰ লগত সংখ্যাটোৰে কাক পূৰণ কৰিব লাগিব, ধ্ৰুৱকটোৰ লগত পূৰণ কৰিব লাগিব। মই পূৰণ কৰিলোঁ 4 × 4। এতিয়া আমি 4টো এনেধৰণে ভাগ কৰিব লাগিব যাতে যোগ বা বিয়োগ কৰিলে আমি এই মাজৰ পদটো পাওঁ। মাজৰ পদটো পাওঁ মানে 4 পাম। এতিয়া হয় যোগ কৰিব লাগিব, নহয় বিয়োগ কৰিব লাগিব। যিহেতু ইয়াত যোগ চিন আছে, তেতিয়া আমি গম পাব লাগিব যে আমি যোগেই কৰিব লাগিব। গতিকে 4টো দুটা পাৰ্টত ভাঙা। আমি 4টো দুটা পাৰ্টত ভাঙিলে আমি কি কৰিব লাগিব, যোগ কৰিলে বা বিয়োগ কৰিলে আমি 4 পাব লাগিব আৰু পূৰণ কৰিলেও আমি 4 পাব লাগিব। গতিকে 4টো মই ভাঙি দিলোঁ, 2 × 2 = 4, আৰু যোগ কৰিলে যিহেতু যোগ চিন আছে, সদায় চিনটো মন কৰিবা, যোগ চিন আছে, গতিকে 2 লগত 2 যোগ কৰিলে 4 পাম। আমি পাই গ'লোঁ। গতিকে মই ইতিমধ্যে লিখিলোঁ 4s² মাইনাছ যি আছে লিখি ল'লোঁ, ব্ৰেকেটত বছ লিখি ল'লোঁ 2 + 2। 2 লগত 2 যোগ কৰিলে 4 পাওঁ, 2 লগত 2 পূৰণ কৰিলে 4 পাওঁ। s লিখিলোঁ প্লাছ, ইয়াত তুমি কিন্তু 4 লিখি নল'বা, ইয়াত একে লিখিলোঁ। তাৰ নেক্সট ষ্টেপ চোৱা, 4s² ব্ৰেকেট ভাঙি দিয়া, 2s প্লাছে মাইনাছে মাইনাছ 2s + 1 হ'ল। এতিয়া আমি কি কৰিম, দুটা পাৰ্ট কৰি ল'লোঁ। এতিয়া ইয়াৰ ইহঁতৰ মাজৰ পৰা আমি কমন ল'ম। কি কমন ল'ম, এতিয়া ইয়াত 4টোত আমি 2 দুটা আছে, গতিকে 2 এটা কমন ল'লোঁ, 2 ইয়াতো 2 এটা ল'লোঁ, ইয়াৰ পৰা 2 এটা ল'লোঁ, আৰু s ইয়াতো s আছে, ইয়াতো s আছে, s কমন ল'লোঁ, থাকিলে কিমান, ইয়াত থাকিলে 2 এটা থাকিলে, এটা 2হে লৈছিলোঁ, 2s এটা থাকিলে, মাইনাছ ইয়াত থাকিলে 1, মাইনাছ ইয়াত ইহঁত দুটাৰ মাজত কি 1 এটা আছে, 1এ কমন ল'লোঁ, থাকিলে কি ইয়াত যিহেতু মাইনাছ কমন ল'লোঁ, মাইনাছ কমন ল'লে চিনটো সলনি হয়, ই প্লাছ হৈ গ'ল, এতিয়া 2s হ'ল। এতিয়া মাইনাছ চিন কমন ল'লোঁ, 1 কমন ল'লে -1 থাকিলে। এতিয়া তাৰমানে তোমাৰ প্লাছ চিনডাল ব্ৰেকেট যেতিয়া মাইনাছ কমন ল'বা, তেতিয়া চিন সলনি হয় ব্ৰেকেটৰ ভিতৰত, মাইনাছটো প্লাছ হ'ল, প্লাছটো মাইনাছ হ'ল। নেক্সট আমি আকৌ এইটো এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট পাই গ'লোঁ। এই দুটাৰ ভিতৰত কি মিলি আছে, কি কমন গৈ আছে, 2s - 1, 2s - 1, আৰু থাকিলে কি, এতিয়া বাকী কি থাকিলে, 2s - 1 বাকী থাকিলে হ'ল। আমি এইটো উৎপাদক বিশ্লেষণ কৰিছোঁ। এতিয়া এই 2s - 1 এই 4s² - 4s + 1টো দ্বিঘাত বহুপদ হ'ব যেতিয়া ইফ, সেইকাৰণে লিখিলোঁ 2s - 1 = 0 হ'ব লাগিব, বা 2s - 1 = 0 হ'ব লাগিব। দুইটা আমাৰ একেই, শূন্য একেই ওলাব। এতিয়া তুমি চোৱা, যদি 2s - 1 = 0 হয়, তেতিয়া 2s = কি হ'ব, আমি লিখিলোঁ ইকুৱেশ্যন 2s = -1, ইফালে গ'লে প্লাছ হ'ল, অৰ s = তেনেহ'লে কি হ'ব, ইয়াৰ লগত যিটো পূৰণ হৈ আছে, পূৰণ হ'লে ইফালে গ'লে নেক্সট ছাইডলৈ, এইটো বাওঁ পক্ষলৈ গৈছে, এই ছাইডৰ পৰা এই ছাইডলৈ গৈছে, তেনেহ'লে তুমি কি হ'ব, 2 হৰণ হ'ব, পূৰণ থাকিলে হৰণ হ'ব 1। ঠিক তেনেধৰণে মই আকৌ ইফালে লিখি ল'লোঁ 2s = -1, ইফালে গ'লে প্লাছ, অৰ s = যিহেতু sৰ লগত 2 পূৰণ হৈ আছে, মই ইটো পক্ষলৈ গৈছে, গতিকে হৰণ হ'ব 2/1। গতিকে আমি কি পালোঁ, s = 1/2, আৰু ইয়াতো আমি s = 1/2 পালোঁ। এতেকে শূন্য দুটা আমাৰ পাই গ'লোঁ, শূন্য দুটা হ'ল, কি লিখিব লাগিব, সমান কেইটা কি পালোঁ, 1/2 একেই পালোঁ, 1/2 দুটা শূন্য আমাৰ একেই। এইটো আমাৰ এটা আমি উলিয়ালোঁ। নেক্সট আমাৰ হ'ল শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ প্ৰথমতে আমি যোগফল উলিয়াওঁ। শূন্য দুটাৰ যোগফল উলিয়াইছোঁ, যোগফল বুলি লিখিলোঁ। যোগফলৰ লগত তোমাৰ সাংখ্যিক সহগৰ কি সম্বন্ধ আছিলে, -b/a। এতিয়া দুইফালে আমি এইবিলাক
মানবিলাক বহাই যাওঁ শূন্য হৈছে এটা শূন্য হাফ আৰু আনটো শূন্য হাফ মই বহাই দিলোঁ সমান চিন এতিয়া আমি এইকেইটা উলিয়াব লাগে বি আৰু এ এই সাংখ্যিক সহগকেইটা মই পুনৰ লিখি ল'লোঁ +1 এইটো লিখি ল'লোঁ ইয়াৰ এ ইকুৱেল টু কি হ'ব এছ স্কোৱাৰ লগত যিটো সাংখ্যিক সহগ থাকিলে সেইটো হৈছে এ বি কি হ'ব এছৰ লগত যিটো সাংখ্যিক সহগ আছে এইটো বি আৰু চি হৈছে ধ্ৰুৱকটো হৈছে সদায় চি এতিয়া তোমাৰ ইয়াত চিনৰ সৈতে লিখিব লাগিব মাইনাছ আছে কাৰণে মই মাইনাছ লিখি ল'লোঁ এতিয়া আমি কি কৰিম মাইনাছ এইফালেও আমি মাইনাছ চিনডাল বহাই দিলোঁ আৰু বি ঠাইত কি আছে বি ঠাইত -4 গছ -4 বহাই দিলোঁ এ মানে কি 4 বহালোঁ হ'ল মই খালি মানকেইটা বহাই গৈছোঁ ইয়াৰ সাংখ্যিক সহগ এ মানে এ ঠাইত মই কি বহালোঁ 4 আৰু বি ঠাইত -4 বহাই দিলোঁ এতিয়া হাফ আৰু হাফ যোগ কৰিলে কি পাম আমি 1 পাম ইকুৱেল টু এইফালে আমি চোৱা মাইনাছে মাইনাছে +4/4 অৰ 1 ইকুৱেল টু 1 4/4 1 ইকুৱেল টু 1 4ক 4ৰে হৰণ কৰিলে আমি কি পাওঁ 1 পাওঁ অৰ্থাৎ আমাৰ এটা সম্বন্ধ আমি উলিয়াই দিলোঁ নেক্সট হৈছে আকৌ শূন্য দুটাৰ পূৰণফল বুলি লিখিম শূন্য দুটাৰ পূৰণফল কি আছিলে শূন্য দুটাৰ পূৰণফল সাংখ্যিক সহগৰ লগত কি সম্বন্ধ আছিলে c/a -b/a c/a মনত থবা এতিয়া শূন্য দুটা আকৌ আমি লিখি ল'ম কি শূন্য দুটা হাফ কি কৰিব গৈছে পূৰণ হাফ হ'ল সমান c মানে কি আমি ইয়াত ইতিমধ্যে c মানে কি পাইছিলোঁ 1 লিখি ল'লোঁ এ মানে কি আছিলে 4 লিখি ল'লোঁ সমান এতিয়া দুইটা পাৰ্ট আমি কৰি যাম এফালে মই পূৰণ কৰি যাওঁ এফালে পূৰণ কৰিলে 1 1 গুণ 1 ওপৰে তলে তলে পূৰণ কৰা 2 2 গুণ 4 ইকুৱেল 1/4 গতিকে আমাৰ এই সম্বন্ধটো ওলাই গ'ল যে শূন্য দুটাৰ পূৰণফলৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ সেই সম্বন্ধটো আমাক সত্যাপন কৰিব দিছিলে আমি সত্যাপন কৰিলোঁ দুইটা পক্ষ মই একেলগতে কৰি দিছোঁ উজুকে কৰি দিছোঁ 1/4 ইকুৱেল টু 1/4 গতিকে 2 নম্বৰটো আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমি 2 নম্বৰ অংকটো আমি পাতি লৈছোঁ 6x² - 3 - 7x এতিয়া এই অংকটো তোমালোকে ভালকৈ মন কৰাচোন এই অংকটো আমি এৰেঞ্জ কৰি ল'ব লাগিব ভালকৈ সজাই ল'ব লাগিব কাৰণ bx পদটো ছাইডত আছে সেইকাৰণে মই 6x² - 7x - 3 প্ৰথমতে আমি সজাই ল'লোঁ নেক্সট আমাৰ কাম কি আছিলে মাল্টিপ্লিকেশ্যন কাৰ লগত কৰিবা পূৰণ কাৰ লগত কৰিবা x² যিটো সাংখ্যিক সহগ আছিলে তাৰ লগত কি পূৰণ কৰিবা ধ্ৰুৱকটো পূৰণ কৰিবা আমি পূৰণ কৰিলে পাওঁ 6 3 গুণ 18 সমান 6 পূৰণ 3 18 হ'ল এতিয়া আমি 18টো আমি নেক্সট পাৰ্টটো আমাৰ কি হ'ব নেক্সট ষ্টেপ 18টো আমি এনেধৰণে ভাঙিম যাতে পূৰণ কৰিলে 18 হ'ব আৰু যোগ বা বিয়োগ কৰিলে আমি কি পাম মাজৰ পদটো পাম 7 পাম যিহেতু ইয়াত আমাৰ বিয়োগ চিন আছে গতিকে আমি গম পাব লাগিব যে অংকটো আমি বিয়োগ কৰিব লাগিব পাৰ্টটো কৰোঁতে আমি সংখ্যা দুটা বিয়োগ কৰিব লাগিব এতিয়া আমি 18টো ভাঙোঁ 18টো আমি ভাঙিব পাৰোঁ 9 2 গুণ 18 9 আৰু 2 লগত 9 লগত 2 পূৰণ কৰিলে 18 হয় আৰু চোৱা 9ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাওঁ 7 পাওঁ যিহেতু ইয়াত বিয়োগ চিন আছে সেইকাৰণে মই বিয়োগ কৰিলোঁ এতিয়া নেক্সট আমি পাতিলোঁ 6x² মাইনাছ যি আছে চিন মাইনাছ পাতি ল'লা আৰু ভিতৰত মই 9 - 2 পাতিলোঁ বাহিৰত x আছে x পাতিলোঁ -3 এইটো কিন্তু তুমি 18 পাতি নল'বা ভুল নকৰিবা নেক্সট পাৰ্টত আমি ব্ৰেকেট খোলোঁ 6x² - 9x মাইনাছে প্লাছ ব্ৰেকেট খোলোতে সদায় চিনৰ কথা চিন্তা কৰিবা -3 তাৰপিছৰ পাৰ্টটো আমি কি কৰোঁ এই দুটা পাৰ্ট মই এনেকৈ ভাঙি লৈছোঁ পাৰ্ট কৰি লৈছোঁ এতিয়া 6টোক মই 2 3 গুণ 6 লিখিব পাৰোঁ 9টোক মই 3 3 গুণ 9 লিখিব পাৰোঁ হয়নে এতিয়া দুইটাৰ মাজত কি কমন আছে কি মিল আছে 3 আছে x দুটা x এটা মই লৈ ল'লোঁ থাকিলে কি 3টো ইতিমধ্যে মই লৈ ল'লোঁ থাকিলে কি 2 আৰু ইয়াত x দুটা আছিলে এটা লৈ ল'লোঁ থাকিলে x মাইনাছ ইয়াত xটো ইতিমধ্যে লৈ ল'লোঁ আৰু ইয়াৰ পৰা 3 এটা লৈ ল'লোঁ থাকিলে কি তেনেহ'লে 3 এতিয়া ইয়াত 1ৰ বাহিৰে একো উৎপাদক মিল নাই গতিকে 1 ল'লোঁ কমন নাই 1 কমন ল'লোঁ থাকিলে কি 2x - 3 ইয়াত মই চিনৰ সলনি কৰা নাই কাৰণ যোগ চিন মই কমন লৈছোঁ তাৰপিছত নেক্সট হৈছে এইটো এটা পাৰ্ট মই চিন দি লৈছোঁ এতিয়া ইহঁত দুটাৰ কি মিল আছে এই দুটা পাৰ্টত 2x - 3 আৰু বাকী কি থাকিলে তেনেহ'লে 3x ব্ৰেকেটৰ ভিতৰত লিখি ল'লোঁ 3x + 1 তাৰপিছত আমি লিখিব লাগিব এতিয়া কি লিখিব লাগিব ইফ লিখিব লাগিব
এক্স স্কোৱাৰ 6x² মাইনাছ 3 মাইনাছ 7xটো বহুপৰাশী হ'ব যেতিয়া এইটো 0 হ'ব অৰ 3x + 1 = 0 হ'ব। যদি এইটো 0 হয় তেতিয়া কি হ'ব 2x = -3 এফালে পঠিয়াই দিয়া অৰ x = তেনেহ'লে কি হ'ব এই দুইটো পূৰণ হৈ আছিলে এই হৰণ হৈ যাব 3/2 আকৌ ঠিক তেনেধৰণে 3x = +1টো ইফালে পঠিয়াই দিলা -1 হ'ল আৰু x = তেনেহ'লে কি হ'ব -1/, এই তিনিটো তললৈ আহিব 3। গতিকে মই 0 দুটা কি পালোঁ 0 দুটা পাই গ'লোঁ 0 দুটা লিখিলোঁ কি লিখিলোঁ 3/2 পালোঁ আৰু -1/3 পালোঁ হ'লনে। এতিয়া আমি কি কৰিম নেক্সট আমাৰ পাৰ্টটো আমি কি আহিম নেক্সট পাৰ্ট আমাক কি কৰিব দিছে 0 দুটাৰ সমষ্টি বা যোগফল 0 দুটাৰ সমষ্টি মই লিখি লৈছোঁ 0 দুটাৰ সমষ্টিৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ আছিলে -b/a। বছ এতিয়া আমাৰ আকৌ b/a আমি গম পাব লাগিব b/a কোনটো হয় মই নেক্সট লিখি লৈছোঁ 6x² - 7x - 3 ইয়াত আমাৰ a = কি হ'ব x² লগত যিটো সাংখ্যিক সহগ অৰ্থাৎ সংখ্যা আছে 6 আছে b কোনটো হ'ব xৰ লগত যিটো সংখ্যা আছে -7 আৰু c হ'ব যিটো ধ্ৰুৱ সংখ্যা। এতিয়া আমি সমষ্টি লিখিছোঁ 0 দুটাৰ সমষ্টি 0 দুটা আছিলে 3/2 প্লাছ এইটো ব্ৰেকেটত লিখিলোঁ -1/3 ইকুৱেল b মানে কি পাইছিলোঁ -7 লিখিলোঁ a মানে কি আছিলে 6 লিখি ল'লোঁ। এতিয়া নেক্সট আছে 3/2 প্লাছে মাইনাছে -1/3 ইকুৱেল -7/, -7 প্লাছ হৈ গ'ল 7/6 মই ব্ৰেকেটত দি দিলোঁ। তাৰপিছৰ পাৰ্টটো হৈছে মই লসাগু এইফালে 2 আৰু 3 লসাগু ল'লোঁ 6 এইখিনি তোমালোকে ইতিমধ্যে সৰুতে পাই আহিছা 2/2ৰে 6 হৰণ কৰিলা 3 বাৰ গ'ল 3ৰে 3 পূৰণ কৰিলা 3 3 × 9 বিয়োগ 3ৰে আকৌ 6 হৰণ কৰিলা 2 বাৰ গ'ল 2 × 2 সমান এফালে হ'লে 7/6 এফালে আহিলে 9ৰ পৰা 2 বিয়োগ কৰিলা 7/6 ইকুৱেল 7/6। গতিকে আমি এটা সত্যাপন কৰি দিলোঁ। নেক্সট হৈছে 0 দুটাৰ এবাৰ আহিলে কি পূৰণফলটো আমি কি পাইছিলোঁ সম্বন্ধটো কি পাইছিলোঁ সাংখ্যিক সহগৰ লগত c/a। বছ আমি লিখি ল'লোঁ 0 কি পাইছিলোঁ 3/2 পূৰণ কৰিব কৈছে পূৰণ লিখিলোঁ ব্ৰেকেট 1/3 আছিলে লিখিলোঁ সমান নেক্সট আকৌ c মানে কি আছিলে -3 a মানে কি আছিলে 6 লিখিলোঁ অৰ 3/2 এতিয়া মাইনাছ চিনডাল লিখিলোঁ ব্ৰেকেটত ভৰাই ল'লোঁ 3 × 1 2 × 3 ইকুৱেল টু -3/6 অৰ এফালে পূৰণ কৰিলোঁ 3/6 হ'ল 3 × 3 3 2 × 6 আৰু এফালে -3/6 এইটো আমি সম্বন্ধটো উলিয়াই ল'লোঁ যে 0ৰ লগত 0 দুটাৰ পূৰণফলৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ তাৰ প্ৰমাণ কৰিলোঁ আৰু 0 দুটাৰ সমষ্টিৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ মই প্ৰমাণ কৰি দেখুৱালোঁ। এতিয়া তোমালোকে বাকীকেইটা অংক তোমালোকে চেষ্টা কৰিবাচোন।